নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব ভিডিঅ'ত নতুন হয় ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এডিআৰই পাছ কৰাই দিয়াৰ নামত প্ৰবঞ্চনা কৰি 4জনক গ্ৰেপ্তাৰ কৰিছে। হয় বন্ধু বান্ধৱীসকল ঠিকেই শুনিছে, এডিআৰই পাছ কৰাই দিয়াৰ নামত প্ৰবঞ্চনা। কাৰ্বি আংলঙত পৰীক্ষাৰ্থীক প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ 4জন। গ্ৰেপ্তাৰ মৰিগাঁৱৰ সপোন দাস আৰু কাৰ্বি আংলঙৰ ৰবীন কুমাৰ বৰা, যোৰহাটৰ প্ৰমীলা শইকীয়া, দেৰগাঁৱৰ তুলুমণি শইকীয়া। এডিআৰই পৰীক্ষা পাছ কৰাই দিয়াৰ নামত কৰিছিল ঠগবাজি। আটাইকেইজনৰ বিৰুদ্ধে ডিফু থানাত ৰুজু হৈছে গোচৰ। আৰক্ষীয়ে অধীক্ষক অব্যাহত ৰাখিছে তদন্ত। পৰৱৰ্তী খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰোগীৰ ধৰ্ম চাই চিকিৎসা চলে জিএমচিত। গুলিবিদ্ধ ৰোগীয়ে নাপায় বহিব। জিএমচিৰ চিকিৎসা সেৱাৰ ওপৰত গুৰুতৰ অভিযোগ বিধায়ক আশ্ৰাফুল হুছেইনৰ। বন্ধু বান্ধৱীসকল, ৰোগীক ধৰ্ম চাই চিকিৎসা কৰা হয় জিএমচিত। এই মন্তব্য আশ্ৰাফুলৰ। ভৰিত গুলিবিদ্ধ মানুহক জিএমচিত বহিব নিদিয়াৰ গুৰুতৰ অভিযোগ। ৰোগীৰ লগত জিএমচিত ধৰ্মৰ বিভাজন কৰা হয় বুলি মন্তব্য কৰিছে। দুপৰীয়া গুলিবিদ্ধ হোৱা মানুহক জিএমচিত চিকিৎসা কৰা হয় ৰাতি 12 বজাত। আমাৰ এইকেইটা চাব মিয়া, কেইটাক নাচাব বুলি কোৱা হয় জিএমচিত। চৰকাৰী চিকিৎসালয়ত মিয়াক চিকিৎসা নকৰে চিকিৎসকে, এই অভিযোগ বিধায়ক আশ্ৰাফুল হুছেইনৰ। সোণাপুৰত উচ্ছেদিত লোকে জিএমচিত চিকিৎসা নাপালে হয় যদিহে আমি তাত উপস্থিত নহ'লো হয়। জিএমচিৰ চিকিৎসা সেৱাৰ ওপৰত গুৰুতৰ অভিযোগ বিধায়ক আশ্ৰাফুল হুছেইনৰ। পৰৱৰ্তী খবৰ, কাজী বিৰোধী সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী প্ৰত্যাহ্বান অসম কাজী পৰিষদৰ। চৰকাৰৰ সিদ্ধান্তৰ বিপৰীতে মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত। চৰকাৰে কাজী বন্ধ কৰিলে মুছলমানে নিজে নিযুক্তি দিব কাজীক। মুছলমান সমাজে নিজে দৰমহা দি কাজী নিযুক্তি দিব। চৰকাৰে কাজী বাহাল নাৰাখিলে গুৱাহাটী কঁপোৱাৰ হুংকাৰ দিছে কাজীসকলে। উচ্চতম ন্যায়ালয়তো কাজী পদৰ বাবে দিব আইনী যুঁজ। উজনি অসম মুছলিম পৰিষদে কাজী পদক লৈ ল'লে বৃহৎ সিদ্ধান্ত। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কাজীৰ হাতত ৰাজ্য কঁপোৱাৰ হুংকাৰ। মুছলমান সমাজত কাজীৰ যথেষ্ট দুৰ্বৃত্ত আছে। মোগল সম্ৰাটৰ দিনৰ পৰাই চলি আহিছে কাজী প্ৰথা। ব্ৰিটিছ চৰকাৰেও কাজীৰ পদ মৰ্যাদা হানি হ'বলৈ নিদিয়ে। অসমত কোনো কাজীয়ে বাল্য বিবাহ কৰোৱা নাই। বাল্য বিবাহ কৰোৱা মৌলবীসকল কাজী নহয়। অসমীয়া মুছলমানে কাজীৰ নিৰ্দেশনা অতীজৰ পৰাই মানি চলিছে। কাজী পদ বিলুপ্তিকৰণৰ লৈ হিফাজত সদৌ অসম কাজী পৰিষদৰ বৈঠক।